মই শ্ৰদ্ধাৰ সেৱা জনাইছোঁ। মই অসমৰ পৰা কৈ আছোঁ, মই ৱেষ্ট বেংগলৰ মাননীয় মুখ্যমন্ত্ৰী সুৰেন্দ্ৰ অধিকাৰীক ক'ব বিচাৰিছোঁ যে কথা হ'ল যে প্ৰত্যেক ষ্টেট ৰেজিমেণ্ট আছে, কিন্তু বেংগল ষ্টেট ৰেজিমেণ্ট কিয় নাই? কাৰণটো কি? ভাৰত স্বাধীন কৰিছিল নেতাজী সুভাষ চন্দ্ৰ বোস আজাদী ফৌজ গঠন কৰিছিল আৰু ইংৰাজক খেদি দেশ স্বাধীনতা দিছিল। কিন্তু আজিলৈকে বেংগল ৰেজিমেণ্ট মইতো শুনা নাই, আৰু যদিও আছে কিন্তু মইতো লিখা পৰা নাই, আনপঢ় মানুহ হয়, মই নাজানো, মোৰ ভুল হ'বও পাৰে। কিন্তু এইফালে যেনেকুৱা অৰুণাচলৰ ৰেজিমেণ্ট আছে, অসমৰ আছে, বিহাৰ আছে, পাঞ্জাৱ আছে, এনেকুৱা অনেক ঠাইৰ, নাগালেণ্ডৰ আছে, মণিপুৰৰো হয় আছে, মইতো নাজানো, লিখা পোৱা নাই। কিন্তু বেংগল ৰেজিমেণ্ট কিয় নাই? কাৰণটো কি? তে মই ক'ব বিচাৰোঁ মোৰ মাননীয় মুখ্যমন্ত্ৰী যে আপুনি আৰু আমাৰ ৱেষ্ট বেংগলৰ হয় বহুত বুদ্ধিজীৱী আছে, সকলোকক লৈ এই কথাটো আলোচনা কৰিব আৰু কৰি আমাৰ ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কথাখিনি জনাব। গৃহমন্ত্ৰী আমাৰ মাননীয় অমিত শ্বাহ, তেওঁক জনাব যে আজি যদি নেতাজী সুভাষ চন্দ্ৰ বোস আজাদী ফৌজ গঠন কৰিছিল আৰু ভাৰতক জয় কৰিছিল, তেতিয়াহ'লে ৱেষ্ট বেংগলত আজি কিয় বেংগল ৰেজিমেণ্ট নাই? কাৰণটো কি? এই কথাখিনি আপোনালোকে ৰাখিব, তেতিয়াহে আমি জানিব পাৰিম। নহ'লে আমাৰো লাজ লাগে নহয়। আমাক আগতো বহুতে কৈছিল যে কেলেই বেংগল ৰেজিমেণ্ট নাই, আজিলৈকে শুনিছা নেকি? এনেকুৱা বহুতে কয়, কিন্তু এতিয়া ময়ো নাজানো আছে না নাই। তে এইটো হয় আপোনালোকে জানিব, আপোনালোকে ইয়াৰ একটা আলোচনা কৰক, কৰি আমাৰ প্ৰধানমন্ত্ৰীক জনাওক, গৃহমন্ত্ৰীক জনাওক। তে বিশেষ আৰু কি ক'ম, এইখিনি কৈয়ে মই ৰাখিলোঁ। আৰু মোৰ যদি ভুল চুল হয়, অপৰাধ হয়, মোক ক্ষমা কৰি দিব নিজৰ সন্তান ভাবি। ওম শিৱায় নমঃ, ওম শিৱায়, ওম শিৱায়।